প্ৰিয় দৰ্শক, এই ভিডিঅ'টোত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম পঞ্চায়ত ইলেকশ্যনত ব্যৱহৃত হোৱা প্ৰিচাইডিং অফিচাৰৰ চেক মেমোৰ বিষয়ে। চেক মেমো কি হয় আৰু চেক মেমোত কি থাকে আৰু কেনেকৈ ফিল আপ কৰিব লাগে আৰু অন্যান্য গুৰুত্বপূৰ্ণ কথাসমূহ আপোনালোকক এই ভিডিঅ'টোৰ দ্বাৰা জনাবলৈ চেষ্টা কৰিম। চেক মেমো ফৰ প্ৰিচাইডিং অফিচাৰ্ছ, অসমীয়াত প্ৰিচাইডিং বিষয়াসকলৰ পৰীক্ষণ স্মাৰক বুলি কোৱা হৈছে। এনেকুৱাকৈ থাকিব ফৰ্মটো। ইয়াত যিহেতু এয়া এটা PDF আকাৰত আছে, ফৰ্ম আকাৰত নাই, সেইকাৰণে বস্তুবোৰ স্পষ্ট হোৱা নাই, মানে এটা আকাৰত নাই। গতিকে আপোনালোকে যেতিয়া সেইটো নিজৰ হাতত চাব ভালকৈ, তেতিয়া সেইটো স্পষ্ট হ'ব। বিষয়া নং বুলি থাকিব ইয়াত লেফ্ট ছাইডে, ল'বলগীয়া কাৰ্যব্যৱস্থাসমূহ মাজত থাকিব আৰু ৰাইট ছাইডে থাকিব মন্তব্য বা ব্যৱস্থা। ভোট গ্ৰহণৰ আগত কি কাম কৰিব লাগে সেইবোৰ নিশ্চিত কৰিবলৈ আপোনালোকে এইটো চেক কৰিব লাগিব। 1 নম্বৰ কৈছে, নিৰ্বাচন প্ৰাধিকাৰীৰ পৰা সকলো সুসংগত নিৰ্দেশাৱলী পোৱা আৰু হাতত সহজে পোৱাকৈ ৰখা। এইবোৰ পোৱা হ'লনে, ভালদৰে ৰাখিছেনে, সেইটো আপোনালোকে নিজে টিক মাৰিব। এইটো টিক মাৰিব। চেক মেমো যাৰ নামেই হৈছে, পোৱা হ'লনে বোলে হ'ল, ৰাইট মাৰিব। ভালদৰে ৰাখিছেনে বোলে ৰাখিছে, বোলে টিক মাৰিব। বোলে নাই ৰখা, কাটক, আকৌ চাওক, ঠিক কৰক। সেইটো চেক মেমোত যি কথা আছে গোটেইকেইটা হ'বই লাগিব। সেইটো নাই হোৱা যদি হৈ যায় তেতিয়াহ'লে খেলি মেলি হৈ যাব। 2 নম্বৰ, ভোট গ্ৰহণকাৰী দলৰ অন্যান্য সদস্যসকলৰ লগত চিনা পৰিচয়, ঠিকনা, টেলিফোন, কথা নম্বৰ আদি সংগ্ৰহ আৰু সম্পৰ্ক ৰক্ষা কৰা। চিনা পৰিচয় হ'লনে, নাই হোৱা যদি সেইটো বহুত বিপদৰ ফালে আপুনি গৈ আছে। সেইটো আগতীয়াকৈ সেইবোৰ চব ঠিক কৰি ল'ব লাগে। ঠিকনা, টেলিফোন নম্বৰ সংগ্ৰহ কৰিলেনে, পুনৰ কথা বতৰা হৈছেনে, হৈছে। ভালকৈ কথা বতৰা পাতি সকলো বিষয়ে কথাবোৰ জানি এটা প্লেন বনাই যাব লাগে মেইন জেগাত। তাৰপিছত 3 নম্বৰ, নিৰ্বাচনী সামগ্ৰী আহিলা পাতি সংগ্ৰহ কৰিলে নাই। তালিকা অনুসৰি সকলো নিৰ্বাচনী সামগ্ৰী আহিলা পাতি প্ৰ-পত্ৰ, খাম আদি সঠিক পৰিমাণত পালেনে নাই, সেইটো আপোনালোকে ইয়াত টিক মাৰিব লাগিব। বোলে পালোঁ, বোলে পোৱা নাই। সেইটো আপোনালোকে মই অলৰেডি এটা ভিডিঅ' আপলোড কৰিছোঁ যে মেটেৰিয়েল চেলৰ পৰা কি বস্তু আপোনালোকে সংগ্ৰহ কৰিব, তাতে এই বস্তুখিনি পাব। যদি তাত যেনেকৈ কোৱা হৈছে, ট্ৰেইনিঙত যেনেকৈ কোৱা হৈছে তেনেকৈ যদি গ্ৰহণ কৰিছে তেতিয়াহ'লে ইয়াত আৰু সেইটো অ'কে হ'ব। 4 নম্বৰটো হৈছে পৰিনিয়ত সামগ্ৰীসমূহৰ পৰীক্ষা সংগ্ৰহ কেন্দ্ৰত। বেলট বাকচৰ ক্ৰমিক নম্বৰ মিলাই চালেনে, এইটো বহুত জৰুৰী হয়, চালে নাই। বেলট কাগজ সংখ্যা, ক্ৰমিক নম্বৰ আদি পৰীক্ষা কৰি ল'লেনে। বেলট কাগজসমূহ আপোনাৰ নিৰ্দিষ্ট ভোট কেন্দ্ৰৰ নামৰ সমষ্টিৰ হয় নে নহয় চালেনে। চালে নাচালে হয় নহয় এইটো ভালকৈ ক্লিয়াৰ কৰি ল'ব। ভোট গ্ৰহণ কেন্দ্ৰৰ মুঠ ভোটাৰৰ সংখ্যাৰ বিপৰীতে প্ৰয়োজনীয় সংখ্যক বেলট কাগজ আপোনাক দিছে নাই। বোলে 500 ভোটাৰ আছে, দিছে বোলে অকল 200টা। আপুনি ভাবিলে যে চব অ'কে আছে, কাৰণ মেটেৰিয়েল চেলৰ পৰা কিয় ভুল কৰিব, সেইটো যদি ভাবিছে সেইটো কিন্তু মাৰাত্মক ভুল হ'ব। সেইকাৰণে পুনৰ চেক কৰি ল'ব। তাৰপিছত কৈছে ভোটাৰ তালিকা, চিহ্নিত প্ৰতিলিপি আৰু অন্য প্ৰতিলিপি আপোনাৰ নিৰ্দিষ্ট কেন্দ্ৰৰ হয়নে আৰু প্ৰত্যায়িত কৰা আছেনে। আপোনাৰ ভোট কেন্দ্ৰৰ বাবে সেই ভোটাৰ লিষ্ট বা যি বস্তু দিছে আৰু মেটেৰিয়েল চেলত, সেইবোৰ আপোনাৰ কাৰণে হয় নাই। বেলেগৰ বস্তু যদি আপুনি লৈ আনে তেতিয়াহ'লে সেইটো বিপৰীত পৰিস্থিতি হ'ব। তেনেকুৱা যাতে নহয়, ভালকৈ পঢ়ি চাই ল'ব। তাৰপিছত কাগজৰ মোহৰৰ ক্ৰমিক নম্বৰ মিলাই চালেনে, এইটো চাব মিলাই। ভোট কেন্দ্ৰৰ বিশিষ্ট চিহ্নযুক্ত ৰবৰ ষ্টাম্প, ভোটদানৰ বাবে ব্যৱহৃত কটাকটি চিহ্নযুক্ত ৰবৰ ষ্টাম্প, ধাতৱ মোহৰ আদি মিলাই চালেনে। এই সকলোবোৰ আপোনাৰ ভোট কেন্দ্ৰৰ বাবে হ'ব লাগিব। যদি চালে বুলি ইয়াত টিক কৰিব। যদি নাই চোৱা লগালগ চাওক। ইয়াত একো হ'বই নোৱাৰিব, চব য়েছে হ'ব লাগিব। ভোট গ্ৰহণ
কেন্দ্ৰলৈ গৈ ভোট গ্ৰহণৰ দিনা সেইদিনাখন গৈ কৰিব লাগিব এইটো বাকী এইটো আগদিনাখন মানে যেতিয়া মেটেৰিয়েল চেলৰ পৰা তথ্যবোৰ ল'ব তেতিয়া মানে সংগ্ৰহ কৰিব বস্তুবোৰ সেকেন্ড পাৰ্ট খটো নেক্সট দিনা ভোট গ্ৰহণ কেন্দ্ৰত ভোটদাতাৰ বাবে পৃথক প্ৰৱেশ আৰু প্ৰস্থানৰ ব্যৱস্থা কৰিছেনে নে কৰা নাই যদি নাই কৰা লগালগ কৰক ব্যৱস্থা কৰা হ'ল নে নাই বুলি ইয়াত প্ৰশ্ন কৰিছে য়েছ নো সেপাৰেটকৈ আৰু এক্সিটটো বেলেগ হ'ব লাগে এন্ট্ৰিটো বেলেগ হ'ব লাগে তাৰপিছত প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীৰ তালিকা আৰু ভোট গ্ৰহণ এলেকা নিৰ্ধাৰিত কৰি দিয়া জাননীৰ প্ৰদৰ্শন প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীৰ লিষ্ট আৰু ভোট গ্ৰহণ এলেকাৰ মানে বিষয়ে যিটো জাননী সেইটো কিন্তু বাহিৰত আপোনালোকে এটা ব্লেক বোৰ্ড যদি আছে তাত মানে এইটো খুৱাই দিব লাগিব আৰু ভোট গ্ৰহণ কেন্দ্ৰৰ বাহিৰত প্ৰদৰ্শন ব্যৱস্থা কৰা হ'লে মানে বাহিৰত সেইটো কৰিছে নে নাই সেইটো আপোনালোকে নিশ্চিত কৰিব লাগিব নেক্সট ভোট কেন্দ্ৰত উপস্থিত হোৱা পুলিং এজেণ্টসকলৰ নিযুক্তি পত্ৰ আৰু চহী প্ৰত্যায়িত কৰি পৰীক্ষা কৰা হ'ল নে নহ'ল ভোট কেন্দ্ৰত জানে আপোনালোকে পুলিং এজেণ্ট থাকিব আৰু তেওঁলোকৰ এটা গুৰুত্বপূৰ্ণ ৰোল থাকে তেওঁলোকৰ যিটো এপইণ্টমেণ্ট লেটাৰ আৰু যিটো এণ্ট্ৰি পাছত থাকে সেইটো আপোনালোকে দিলে নাই কৰা হ'ল নে নাই সেইটো ইয়াত নিশ্চিত কৰিব লাগিব নেক্সট বেলট বাকচৰ ভিতৰত ৰাখিবলগীয়া ঠিকনাৰ টেগ বেলট বাকচৰ ভিতৰত যি এড্ৰেছ টেগটো মানে ৰাখিব লাগে সেইটো সঠিকভাৱে লিখি ভিতৰত ৰাখিলে নে নাই আপুনি সেইটো ভৰাই দিব লাগিব সেইটো কৰিলে নে নাই সেইটো চাব লাগিব য়েছ নো নেক্সট বেলট বাকচ প্ৰস্তুত কৰোঁতে ভোট গ্ৰহণৰ আৰম্ভণিতে এইটো বেলট বাকচটো যেতিয়া প্ৰস্তুত কৰি থাকিব তেতিয়া ভোট গ্ৰহণ নহওঁতেই আপোনালোকে মানে কিছুমান কাম কৰিব লাগিব যেনে উপস্থিত থকা পুলিং এজেণ্ট চহী কৰিলে নে নাই এইটো বহুত এটা গুৰুত্বপূৰ্ণ কাৰ্য হয় পুলিং এজেণ্টৰ য'তেই ছিগনেচাৰ থাকে তেওঁলোকৰ পৰা সেইটো লৈ ল'ব আৰু সেইটো হ'লনে নাই তাৰপিছত আপুনি ঘোষণাও কৰিব লাগিব সেইটো কৰিলে নাই ঘোষণা যে ভোটিং আৰম্ভ হৈছে আমুক তামুক তেনেকুৱাকৈ নেক্সট বেলট বাকচত কাগজী মোহৰ লগোৱা কাৰ্যটো কৰিলে নে নাই মোহৰৰ নম্বৰ টুকি ৰাখিলেনে কাগজৰ যিটো মোহৰ লগাব আপোনালোকে সেই মোহৰ নম্বৰটো টুকি ৰাখিলে নে নাই সেইটো চাব লাগিব আপোনাৰ আৰু পুলিং এজেণ্টৰ চহী কৰা হ'লনে আপোনাৰ প্ৰিচাইডিঙৰটো কিমান চহী আছে ঠিকে নাই কিছুমান ঠাইত অন্যান্য পুলিং অফিচাৰ সকলোৰো থাকে গতিকে সেইটো মাৰিব আৰু এজেণ্টসকলৰতো লাগিবই বহু ক্ষেত্ৰত সেইটো নেপাহৰিব বিশিষ্ট চিহ্নযুক্ত ৰবৰৰ মোহৰ মৰা হ'ল নে নাই এইটোতো বহুত গুৰুত্বপূৰ্ণ এইটো লাগিবই গতিকে এইটো মাৰিছে নাই এইটো চবতে মাৰিয়ে থ'ব মানে এডভান্সলি মাৰি থ'ব য'ত মানে মাৰিব লগা থাকে নেক্সট বেলট কাগজত স্বাক্ষৰ আৰু বিশিষ্ট চিহ্ন লগোৱা বেলট কাগজৰ পিঠিফালে দুটামানকৈ বান্দিলত আগতীয়াকৈ আপোনাৰ চহী আৰু বিশিষ্ট চিহ্নসূচক মোহৰ মাৰি থৈছে নাই গতিকে য'তেই মাৰিব লাগে তাতেই মাৰি থ'ব মই সেইটো কৈছোঁ আগতীয়াকৈ কৰিব কামসমূহ অগ্ৰিমভাৱে কৰিব গতিকে সেইটো ইয়াত সুধিছে সেইটো কৰিলে নে নাই তাৰপিছত বেলট কাগজৰ বান্দিলবোৰ ক্ৰমিকভাৱে নিদি অগা পিছাকৈ দিয়া হ'ল নাই সেইটো আপুনি কৰিলে নে নাই সেইটো চাব লাগিব ভোট গ্ৰহণ প্ৰক্ৰিয়াৰ 2 ঘণ্টাৰ মূৰে লিপিবদ্ধ কৰিবলগা প্ৰতিবেদন তথ্য 2 ঘণ্টা মূৰে আপোনাক আপোনাৰ ছেক্টৰ অফিচাৰে সুধি থাকিব যে কিমান ভোটিং হ'ল মেল কিমান হ'ল ফিমেল কিমান হ'ল টোটেল কিমান হ'ল সেইবোৰ ধুনীয়াকৈ সন্নিৱিষ্ট আপুনি আপোনাৰ প্ৰিজাইডিং অফিচাৰ ডায়েৰীত কৰিব লাগিব সেইটো কৰিলে নাই ইয়াত সুধিছে প্ৰিজাইডিং বিষয়াৰ লিপিবদ্ধ কৰি গৈছেনে পুৰুষ আৰু মহিলা ভোটদাতাৰ হিচাপ ৰখাৰ বাবে আপুনি স্ক'ৰ শ্বীটৰ ব্যৱহাৰ কৰিছেনে সেইটো চাব স্ক'ৰ শ্বীটটো প্ৰায় দি দিয়ে ইয়াৰ পৰা আৰু নহ'লে আপুনি নিজে বনাই নিব পাৰে নেক্সট ভোট গ্ৰহণ প্ৰক্ৰিয়াত দলৰ বাকী সদস্যসকলৰ কামৰ তদাৰকী আৰু আনুষাংগিক দায়িত্ব ভোট গ্ৰহণ প্ৰক্ৰিয়া চলি থাকোঁতে বাকী যি ভোট গ্ৰহণৰ লগত জড়িত মানুহ তেওঁলোকে নিজৰ দায়িত্বটো মানে কৰিছেনে নাই দায়িত্বটো পালন কৰিছে নাই সেইটো আপুনি চাব লাগিব পুলিং বিষয়াই মানে প্ৰথম পুলিং বিষয়াই ভোটদাতাৰ চিনাক্তকৰণত অসুবিধা পাইছে নেকি এইটো চাব 2 মই নিজে 2 বুলি কৈ লৈছোঁ ভোটাৰ তালিকাত ভোটদাতাৰ নামৰ তলত আঁচটনা আৰু মহিলা ভোটাৰৰ বাবে টিক চিহ্ন দিয়া ঠিকমতে হৈছেনে নাই সেইটো চাব
ভোটাৰ তালিকাৰ ভোটদাতাৰ নামৰ তলত আঁচ চিন টানিব লাগিব, এইটো জানে আপোনালোকে। আৰু মহিলা ভোটাৰ বাবে টিক চিন মাৰিব লাগিব, সেইটো ঠিকমতে হৈছে নাই। ভোটদাতাৰ আঙুলিত ঠিকমতে অমোচনীয় চিয়াহীৰ দাগ দিয়া হৈছে নাই, এইটোতো নেপাহৰিব। কাৰণ ভোট দিয়াজনে যদি পুনৰ ঘূৰি আহে মই ভোট দিয়াই নাই বুলি, কাৰণ মোৰ ইয়াতে নাই দাগ, সেইটো এটা কথা, সেইটো চাব। ভোটদাতাৰ চহী টিপ চহী বেলত কাগজৰ প্ৰতিপৰ্ণত লোৱা হৈছে নে নাই, এইটোতো আৰু জানেই আপোনালোকে, এইটো চাইনটো ল'বই লাগিব। ভোটদাতাৰ ভোটাৰ তালিকাত ক্ৰমিক নম্বৰ প্ৰতিপৰ্ণত লিখা হৈছে নে নাই, এইটো চাব। ভোটদাতাক সঠিকভাৱে ভোটদানৰ পদ্ধতি বুজাই দিয়া হৈছে নাই, কেনেকৈ ভোট দিব লাগে এইটো বুজাই দিব। ভোটদানৰ গোপনীয়তা ৰক্ষা হৈছে নে নাই, সেইটো চাব। তাৰপিছত নেক্সটটো হৈছে পৰিনিয়ত আৰু অপৰিনিয়ত প্ৰপত্ৰ, ষ্টেটুটৰী আৰু নন ষ্টেটুটৰী কিছুমান খাম থাকিব, আৰু খামসমূহ সহজে পোৱাকৈ চিজিল কৰি ৰখা। তো খামসমূহ আপুনি আগতীয়াকৈ ধুনীয়াকৈ প্ৰিচাইডিং অফিচাৰে ছেপাৰেট কৰি থৈ দিব। সংশ্লিষ্ট খাম আৰু প্ৰপত্ৰসমূহ বাছি উলিয়াই একেলগ কৰি আৰু প্ৰত্যেকবিধ সুকীয়াকৈ আলপিন মাৰি ৰখা হৈছে নাই, এইটো আপুনি গৈয়ে সেই কামটো কৰিব, গৈয়ে ছেপাৰেটকৈ সকলো খামসমূহ থৈ ল'ব। সকলো ফৰ্ম সকলো খাম বেলেগ বেলেগকৈ থৈ ল'ব, যাতে খেলি মেলি নহয়। প্ৰপত্ৰসমূহৰ আগতীয়াকৈ পূৰণ কৰিব পৰা তথ্যসমূহ লিপিবদ্ধ কৰি সুচল কৰি ৰখা হৈছে নাই। যদি সমাপ্তিৰ সময়তে ভোটদাতা ভোটগ্ৰহণ কেন্দ্ৰত শাৰী পাতি আছে, তেওঁলোকক উভোতা ক্ৰমত নম্বৰ দি টিকেট হ'লনে নাই, সেইবোৰ আপোনালোকে চাব লাগিব। যে ইলেকশ্যন মানে শেষ হ'ব হ'ল, মানে টাইমটো শেষ হ'ব হ'ল, কিন্তু মানুহ এতিয়াও আছে, তো তেতিয়া আপোনালোকে সেইটো ভোটাৰ শ্লিপ প্ৰস্তুত কৰিব লাগিব, সেইটো কৰি মেলি দিব লাগিব তেওঁলোকে। সেইটো ওলোটাকৈ বোলে 50জন আছে লাষ্টত, তো 50জনৰ 59, 49 তেনেকুৱাকৈ আৰু 50, 49, 48কৈ একৰলৈকে আনিব লাগিব, আৰু সেইটো তেওঁলোকক দিব লাগিব। নেক্সট, ভোট গ্ৰহণৰ সমাপ্তিৰ সময়ত কৰিব লগা ঘোষণা, সেইটো আপুনি কৰিলে নাই, যে এতিয়া আৰু আমি শেষ কৰিছোঁ ভোট, আৰু যি 50জন আছে 10জন আছে যিমানেই আছে লাষ্টত তেওঁলোকেহে দিব পাৰিব, আৰু বেলেগ যদি আহে নোৱাৰে, কৰা হ'লনে নাই। উপস্থিত পুলিং এজেণ্টৰ চহী ল'ব লাগিব, সেইটো ল'লে নাই। ভোট গ্ৰহণৰ শেষত কৰিব লগা কাম, বেলত কাগজৰ হিচাপ, প্ৰপত্ৰ নং 22, এইটো নিৰ্দিষ্ট প্ৰপত্ৰত বেলত কাগজৰ হিচাপ প্ৰস্তুত কৰা হ'লনে নাই। উপস্থিত পুলিং এজেণ্টক প্ৰত্যায়িত প্ৰতিলিপি দিয়া হ'লনে নাই, সেইটো চাব। নেক্সট, নিৰ্বাচনী কাগজ প্ৰপত্ৰ আদি প্ৰস্তুত আৰু চাপ মোহৰ মৰা, এইবোৰ কৰিবই লাগিব। পৰিনিয়ত প্ৰপত্ৰসমূহ যেনে বেলত কাগজৰ হিচাপ, কাগজী মোহৰৰ হিচাপ আদি শুদ্ধ হৈছেনে নাই, পুনৰ পৰীক্ষা কৰিলে নে নাই, শুদ্ধ পোৱাৰ পিছত সংশ্লিষ্ট খামত ভৰাই মোহৰ মাৰিলে নাই। মোহৰ মাৰিবলৈ কোৱাটো নাপাহৰিব, তাৰমানে চিল কৰি দিব, আৰু য'ত প্ৰিচাইডিং অফিচাৰ ষ্টাম্প মাৰিব লাগে, ছিগনেচাৰ মাৰিব লাগে, সেইবোৰ মাৰি লৈ। আৰু নিৰ্বাচনী সামগ্ৰীৰ পৰিনিয়ত সামগ্ৰীৰ প্ৰথমটো টোপোলা প্ৰস্তুতকৰণ, সেইটো আপোনালোকে কৰিব লাগিব। তলত দিয়া সামগ্ৰীখিনি প্ৰথম টোপোলাত থাকিব, পৰীক্ষা কৰিছেনে। ভোটৰ তালিকাৰ চিহ্নিত প্ৰতিলিপি নিৰ্দিষ্ট খামত মোহৰ মৰা, সেইটো কৰিলে নাই। চহী কৰা কিন্তু ব্যৱহাৰ নোহোৱা বেলত কাগজৰ টোপোলা প্ৰতিপৰৰ সৈতে খামত মোহৰ মৰা, প্ৰতিপৰ্ণৰ সৈতে অব্যৱহৃত বেলত কাগজৰ টোপোলা খামত মোহৰ মৰা, ব্যৱহৃত বেলত কাগজৰ প্ৰতিপৰ্ণসমূহ ভৰোৱা খাম মোহৰ মৰা, টেণ্ডাৰ্ড বেলত পত্ৰ থকা মোহৰ মৰা খাম যদি থাকে, আৰু ভোটদান প্ৰক্ৰিয়া ভংগ কৰাৰ বাবে নাকচ কৰা বেলত পত্ৰ ৰখা মোহৰ মৰা যদি থাকে খাম, অন্যান্য নাকচোৱা বেলত থকা মোহৰযুক্ত খাম যদি থাকে ইত্যাদি, এইটো চালে নে নাই। তাৰপিছত কোনবিধৰ সামগ্ৰী নাথাকিলে নাই বুলি লিখি হ'লেও, মানে কোনোবিধৰ যদি সামগ্ৰী নাই তেতিয়াহ'লে নাই বুলি সেইটো লিখি 7বিধ খাম মোহৰ মাৰি প্ৰস্তুত কৰি ভৰাই মানে থৈ দিব লাগিব, সেইটো কৰিলে নাই। নেক্সট, নিৰ্বাচনী সামগ্ৰীৰ দ্বিতীয়টো টোপোলা অপৰিনিয়ত প্ৰস্তুতকৰণ। নিম্নলিখিত সামগ্ৰীসমূহ এই টোপোলাত থাকিব, ভালদৰে পৰীক্ষা কৰিছেনে। ভোটাৰ তালিকাৰ অন্য প্ৰতিলিপি নিৰ্দিষ্ট খামত ভৰাই, পুলিং এজেণ্টসকলৰ নিযুক্তি পত্ৰ থকা খাম, প্ৰত্যাহ্বান জনোৱা চেলেঞ্জ ভোটৰ হিচাপ থকা মোহৰ মৰা তালিকা, ভোটদাতাৰ পৰা বয়সৰ সম্পৰ্কে লোৱা ঘোষণা আৰু তালিকাৰ খাম, অন্ধ বা বিকলাংগ ভোটদাতাৰ সংগীৰ পৰা লোৱা ঘোষণা পত্ৰত থকা খাম, প্ৰত্যাহ্বান ভোটাৰ ক্ষেত্ৰত লোৱা মাচুল আৰু মাচুলৰ ৰচিদ বহী থকা খাম, অব্যৱহৃত বা নষ্ট হোৱা কাগজী মোহৰ থকা খাম,
এইকেইটা খাম দ্বিতীয় টোপোলাত আছে নে নাই সেইটো আপুনি ভালদৰে চাব লাগিব। তাৰ বাহিৰে ভোট গ্ৰহণ সামগ্ৰীৰ তৃতীয়টো যিটো টোপোলা প্ৰস্তুতকৰণ মানে আপুনি কৰিব, প্ৰিপেয়াৰ কৰিব, তাত কি বস্তু চাব লাগিব। তৃতীয় টোপোলাত এই সামগ্ৰীসমূহ থাকিব লাগিব। প্ৰিচাইডিং বিষয়াৰ হাতপুথি, বেলট কাকত ফলাৰ বাবে দিয়া ধাতুৰ টুকুৰা, অমোচনীয় চিয়াহীসহ সামগ্ৰী, টিপ চহীৰ বাবে দিয়া ষ্টাম্প পেড, ধাতৱ মোহৰ, ভোট কেন্দ্ৰৰ বিশিষ্ট চিহ্নযুক্ত ৰবৰ ষ্টাম্প, ভোট দানৰ বাবে ব্যৱহৃত কটাকটি চিন থকা ৰবৰ ষ্টাম্প, এইটো কিন্তু তৃতীয় যিটো টোপোলা হ'ব তাত ভৰাব লাগিব। তাৰপিছত ভোট গ্ৰহণৰ শেষত বেলট বাকচ বন্ধ কৰা মোহৰ মৰা, এইটো কৰিলে নাই। ভোট গ্ৰহণ শেষ হোৱাৰ পিছত লক্ষ্য কৰক বেলট বাকচৰ বাহিৰত ঠিকনা টেগ লগোৱা হ'ল নে নাই, এড্ৰেছ টেগ। বেলট বাকচৰ ঢাকনি ঘূৰাই বন্ধ কৰি তাঁৰৰ গাঁঠি দি মোহৰ মৰা হ'ল নে নাই, এইটো চাব। বাকচটো কাগজেৰে বান্ধি ৰছীৰ গাঁঠিত মোহৰ মাৰি হ'ল নে নাই, এইটো চাব। এতিয়া মাৰ্কিন কাপোৰৰ মোনাত বেলট বাকচটো ভৰাই ভালদৰে গাঁঠি মৰা হ'ল নে নাই, গাঁঠিত মোহৰ মৰা হ'ল নে নাই, সেইটো চাব লাগিব। তাৰ বাহিৰে ভোট গ্ৰহণ কেন্দ্ৰৰ প্ৰস্তুতিৰ বাবে দিয়া 250 টকা যিটো ৰচিদ ব্যৱহাৰ হোৱা সেইটো প্ৰমাণ আপুনি নিজে বনাব লাগিব। উক্ত টকাৰ ব্যৱহাৰৰ ভাউচাৰ আদি সাজু কৰি ৰাখিছে নে নাই সেইটো চাব। ভোট গ্ৰহণকাৰী দলৰ সদস্যক নিৰ্বাচনী কৰ্তব্যৰ পৰা অব্যাহতি দিয়া হৈছে নেকি সেইটো চাব লাগিব। ভোট গ্ৰহণ প্ৰক্ৰিয়াৰ শেষত প্ৰয়োজনবোধ হ'লে দ্বিতীয় বা তৃতীয় পুলিং বিষয়াক প্ৰিচাইডিং বিষয়াক কৰ্তব্যৰ পৰা অব্যাহতি দিব পাৰে, সেইটো ব্যৱস্থা লৈছে নেকি। কেতিয়াবা এনেকুৱা হৈ যায় বেমাৰ আজাৰ, তেতিয়া নিৰ্বাচনী আহিলা পাতি নথি পত্ৰ প্ৰাধিকাৰীক নিৰ্দিষ্ট সংগ্ৰহ কেন্দ্ৰত জমা দিয়া, এইটো চাব লাগিব। আপুনি নিম্নলিখিত সামগ্ৰীসমূহ জমা দিব পৰাকৈ সাজু কৰি লৈছে নাই, সেইবোৰ হৈছে ব্যৱহৃত বেলট বাকচ মোহৰযুক্ত, ব্যৱহাৰ নোহোৱা বেলট বাকচ, ব্যৱহাৰ নোহোৱা মাৰ্কিন কাপোৰ আৰু কেনভাছ মোনা, বেলট কাগজৰ হিচাপ ৰখা খাম, কাগজী মোহৰ হিচাপ ৰখা খাম, প্ৰিচাইডিং বিষয়াৰ ঘোষণা পত্ৰ ৰখা খাম, প্ৰিচাইডিং বিষয়াৰ দিনপঞ্জী ৰখা খাম, এইকেইটা তাত ভৰাব লাগিব। আৰু আছে 7টা খাম থকা পৰিণয়ত প্ৰথম টোপোলা, 7টা খাম থকা অপৰিণয়ত দ্বিতীয়টো টোপোলা, নিৰ্বাচনৰ অন্যান্য আহিলা থকা তৃতীয়টো টোপোলা, ভোট গ্ৰহণৰ বাবে দিয়া অন্য সামগ্ৰী আদি চতুৰ্থটো টোপোলাত, এইবোৰ চাব লাগিব। তাৰপিছত নিৰ্বাচনী কৰ্তব্যৰ পৰা অব্যাহতি গ্ৰহণ সামগ্ৰীসমূহ জমা দিয়াৰ পিছত সংশ্লিষ্ট দণ্ডাধীশ কৰ্তব্যৰত বিষয়াৰ পৰা অব্যাহতি পত্ৰ চহী কৰাই ল'লে নে নাই, যদি কোনোবা গৈছে আৰু তেতিয়া সেইটো। গতিকে ইয়াতেই আমাৰ যিটো চেক মেমো সেইটো সমাপ্ত পৰিল। ধন্যবাদ।